Hello and welcome to my YouTube channel. আপোনালোকেতো গম পাইছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি যিহেতু লঞ্চ হ'ল তাৰ বাবে আপোনালোকে এতিয়ালৈকে যদি এপ্লাই কৰা নাই এপ্লাই কৰিবৰ বাবে আপোনালোকক সহজে কেনেদৰে মোবাইলত এপ্লাই কৰিব পাৰিব তাৰ মই ভিডিঅ'টো আপোনালোকক প্ৰস্তুত কৰিছোঁ। আপোনালোকে ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখাই যাম এনেদৰে কৰিব আপোনালোকৰ নিজে ঘৰতে বহি এপ্লাই কৰিব পাৰিব। তাৰ বাবে প্ৰথমতে আপোনালোকৰ নিজৰ গুগলত যাব। গুগলত যোৱাৰ পিছত সাৰ্চ কৰিব আসাম DIDS পৰ্টেল বুলি। এইটো মই আপোনালোকৰ লিংকটো দি দিম। তাৰপিছত দিয়াৰ পিছত ইয়াৰ প্ৰথম যিটো লিংক থাকিব আসাম DIDS ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে এটা পেজ অপেন হ'ব। পেজটো আহি যাব এনেকৈ। ইয়াত আহিব প্ৰচিডত ক্লিক কৰিব। প্ৰচিডত ক্লিক কৰাৰ পিছত লেংগুৱেজ সুধিব ইংলিছ। এইটো গেট ষ্টাৰ্টেড তাত ক্লিক কৰিব। ইয়াত এনেকৈ আহিব। তাৰপিছত নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পাছত একচেপ্ট এণ্ড কণ্টিনিউত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকৰ যি ডিষ্ট্ৰিক্ট আছে তাত আপুনি চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকে যিসকলে DIDS পৰ্টেলত ৰেজিষ্টাৰ কৰা নাই তলত ৰেজিষ্টাৰ বাটনত ক্লিক কৰি ৰেজিষ্টাৰ কৰি ল'ব। মই এতিয়া আপোনালোকক ডাইৰেক্ট লগ ইন কৰি দেখাইছোঁ। আপোনালোকে ইয়াত যাব মেল ফিমেল আপোনালোকে যি হয় আপোনালোকৰ জেণ্ডাৰ দিব। আপোনাৰ ইয়াত আপোনাৰ বয়সটো কিমানৰ ভিতৰত আছে এজ গ্ৰুপ আপুনি কিমানৰ হয় সেইটো দিব। ইয়াত দিয়াৰ পিছত আপুনি নিজৰ ৰিলিজনটো দিব। আপোনাৰ কাষ্ট কি হয় সেইটো দিব। ইয়াত কাষ্ট দিয়াৰ পিছত আপোনাৰ এই ডিফাৰেণ্ট এবল হয় নে নহয় ডিফাৰেণ্টলি এবল হয় নে নহয় সেইটো দিব। আৰু একাডেমিক কোৱালিফিকেশ্যন আপুনি কি পাছ কৰিছে গ্ৰেজুৱেশ্যন এইটোৰ কাৰণে গ্ৰেজুৱেশ্যন লাগিব। এই স্কিমটোৰ কাৰণে গ্ৰেজুৱেশ্যন 2025 চনত কৰা হ'ব লাগিব। সেইটো কাৰণে আপুনি গ্ৰেজুৱেশ্যনটো দিব। আপুনি মেৰিড নে আনমেৰিড সেইটো দিব আপোনাৰ মেৰিটেল ষ্টেটাছটো। তাৰপিছত আপুনি কাৰ ইনকম মেৰিট চিলেক্ট ইয়ৰ ৰিলেশ্যনশ্বিপ উইথ দ্য পাৰ্চন হোম ইউ আৰ ডিপেণ্ডেণ্ট কাৰ ওপৰত আপুনি ডিপেণ্ডেণ্ট হয় সেইটো দিব। কাৰ ওপৰত মানে কোনে চলাই আছে আপোনাক টকা পইচাৰ ফালৰ পৰা কোনে সহায় কৰি আছে সেইটো দিব। তেওঁ কি কৰে প্ৰাইভেট জব কৰে নে বিজনেছ কৰে নে আনএমপ্লয় নে কি হয় বিজনেছমেনে নে কি হয় সেইটো সুধিছে। আপুনি নিজৰ ইচ্ছামতে এইটো দিব। আপোনাৰ ইকনমিক ষ্টেটাছ BPL নে APL সেইটো দিব। আপোনাৰ যদি BPL কাৰ্ড আছে BPL আৰু যদি APL হয় APL। আপুনি কোন জেগাত থাকে আৰবান নে ৰুৰেল নে গাঁৱলীয়া যদি হয় গাঁৱত যদি থাকে ৰুৰেল আৰু চহৰত যদি থাকে আৰবান। আপোনাৰ ঘৰটো কেঁচা হাউচ নে পকা হাউচ সেইটো দিব। এইখিনি কৰাৰ পিছত আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন সুধিব। এতিয়া আপোনাৰ ইয়াত মানে আহিছে কি স্কিমত আপুনি এপ্লাই কৰিব পাৰিব। ইয়াত আপুনি এনেকৈ কৰি দিয়াৰ লগে লগে আহিব চিফ মিনিষ্টাৰ্ছ জীৱন প্ৰেৰণা স্কিম। ইয়াত এনেকৈ ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত সেইটো আহি যাব আৰ ইউ এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম য়েছ ক্লিক কৰিব। চিলেক্ট দ্য কেটেগৰী অফ ইয়ৰ অকুপেশ্যন এমপ্লয় আনএমপ্লয় এইটো এমপ্লয়সকলে নাপায় তো মইতো আনএমপ্লয়। আপোনালোকে আনএমপ্লয় যদি হয় তো হয়েই বাৰু সেইটো কাৰণে আপোনালোকে আনএমপ্লয় দিব। আপোনাৰ যদি কোনোবা পেৰেণ্ট কণ্টেক্টৰ হিচাপে ৰেজিষ্টাৰ আছে তেন্তে য়েছ দিব যদি নাই ন' দিব। আৰু আপোনালোকে কোনোবাই যদি নিযুত মইনা ইতিমধ্যে লাভ কৰিছে তেন্তে সেইটো দিব আপোনালোকে পাইছে নাই পোৱা। আপোনালোকৰ ফেমিলি ইনকাম 10 লাখত যদি হয় য়েছ দিব আৰু যদি নহয় ন' দিব। আৰু আপোনাৰ কোনোবাৰ পেৰেণ্ট যদি MLA MP কিবা হয় তেতিয়াহ'লে য়েছ দিব যদি নহয় ন' দিব। আৰু আপুনি 2025 চনত গ্ৰেজুৱেশ্যন পাছ কৰিছে নে নাই কৰা সেইটো দিব। দিয়াৰ পাছত আধাৰ কাৰ্ড পান কাৰ্ড দিব লাগিব।
আধাৰ কাৰ্ড পান কাৰ্ডৰ নাম্বাৰ দিব লাগিব। অলপ টাইম লৈছে, ৱেইট কৰিব। ৱেইট কৰাৰ পাছত আপোনালোকে এনেকৈ আধাৰ কাৰ্ডৰ নাম্বাৰ, আপোনাৰ ফুল নেম, ফাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, মেল ফিমেল আপোনালোকে সকলো ল'ব। লোৱাৰ পিছত ছাবমিট কৰিব। ছাবমিট কৰাৰ পাছত বেংক ডিটেইলছ খুজিব। বেংক ডিটেইলছ আপোনালোকে ফিল আপ কৰিব। বেংক ডিটেইলছ খোজাৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ড আৰু নেক্সট বিচাৰিব আপোনালোকৰ যি প্ৰফেচনেল চাৰ্টিফিকেট কেবিভিতত ফটো ইয়াত আপলোড কৰি দিব। তাৰপিছত আপোনালোকৰ হৈ যাব, ছাবমিট কৰি দিব, আপোনালোকক ধুনীয়াকৈ এপ্লাই হৈ যাব। ধন্যবাদ।